আজি মই আপোনালোকক দেখাবলৈ গৈ আছো মাই উইকলি স্কিন কেয়াৰ ৰুটিন। ফাৰ্ষ্ট মই ক্লিনজাৰ লৈ ভালদৰে মুখখন চাফা কৰি ল'ম ফাৰ্ষ্ট লেয়াৰটো। ইয়াৰ পিছত মই এপ্লাই কৰিম ডিটেন পেক আৰু ইয়াক 10 পৰা 15 মিনিট সময় ৰাখি দিম। পেকটো গুচোৱাৰ সময়ত মাছাজ কৰি ক্লিন কৰি ল'ম। থাৰ্ড মই এপ্লাই কৰিম স্ক্ৰাব আৰু বহুত লাহে লাহে চাৰ্কুলাৰ মোচনত স্ক্ৰাবটো কৰিম কাৰণ বেছি প্ৰেছাৰ দি স্ক্ৰাব কৰিলে স্কিনটো বেয়া হৈ যায়। এইডাল ষ্টিকেৰে এতিয়া মই গুচাম মোৰ ব্লেক হিটছ হোৱাইট হিটছবিলাক। বহুত বেছি দুখ পায় কিন্তু উপায়োতো নাই, লেতেৰাবিলাকতো ৰাখি থ'ব নোৱাৰোঁ। এতিয়া ফেচ ৰেজৰডাল লৈ মই মোৰ ফেচ হেয়াৰবিলাক ৰিমুভ কৰি ল'ম। এইবাৰ মই এপ্লাই কৰিম মাছাজ ক্ৰীম। সৰহকৈ ক্ৰীম ল'ম আৰু 10 মিনিট সময় ধুনীয়াকৈ মাছাজ কৰি ল'ম যাতে মোৰ ব্লাড চাৰ্কুলেশ্যনটো হয়, চেলছবিলাক এক্টিভ হয়, স্কিনটো গ্ল' হয়, ফাইন লাইন ৰিংকলছ নোহোৱা হয়, মুখৰ শ্বেপটো ধুনীয়া হয়। এইবাৰ এপ্লাই কৰিম মই ফেচ পেক আৰু ইয়াক 10 মিনিট সময় ৰাখি দি তাক ক্লিন কৰি ল'ম। মই ডেইলি স্কিন কেয়াৰ কৰাৰ লগতে সপ্তাহত এদিন ক্লিন আপ এটা কৰি লওঁ নিজে। আৰু একেবাৰে শেষত আমি এপ্লাই কৰিম ট'নাৰ, মইশ্চাৰাইজাৰ আৰু ভেৰি ইম্পৰ্টেণ্ট ছানস্ক্ৰীন কিয়নো আমাৰ চেলছবিলাক যাতে মইশ্চাৰ হৈ থাকে, যাতে চেলছবিলাক ডেমেজ হৈ নাযায় আৰু আমাৰ স্কিনটো যাতে বাহিৰৰ পৰা প্ৰটেকশ্যন হৈ থাকে। লগতে লগাই ল'ম লিপ বাম। এয়া ফাইনেল ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।